oranges and lemons, sweet and sour, mangoes and nuts. sold every hour. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা 2 নম্বৰ এক্টিভিটিটো এইটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাবা। প্ৰথমে কি কৈছে লেটস ৰিচাইট মানে বলা আমি আবৃত্তি কৰো। ৰিচাইট মানে হৈছে কি আবৃত্তি কৰা। এইখন এখন ধুনীয়া কবিতা হয়। প্ৰথমে মই এবাৰ পঢ়ি দিছো তাৰ পিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। Oranges and lemons, sweet and sour, mangoes and nuts, sold every hour. Oranges and lemons, sweet and sour, mangoes and nuts, sold every hour. এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। Oranges, oranges মানে হৈছে কি হুমথিৰা বৰ বা কমলা টেঙা বৰ। and মানে আৰু lemons মানে নেমু টেঙা বৰ মানে কমলা টেঙা বৰ আৰু নেমু টেঙা বৰ। sweet, sweet মানে হৈছে মিঠা। and মানে আৰু sour, sour মানে হৈছে টেঙা। sour মানে কি টেঙা মানে কমলা টেঙা বৰ আৰু নেমু টেঙা বৰ মিঠা আৰু টেঙা। mangoes, mangoes মানে হৈছে আমবৰ। and মানে হৈছে আৰু nuts, nuts মানে হৈছে কি বাদাম বৰ মানে আমবৰ আৰু বাদাম বৰ। sold, sold মানে হৈছে কি বিক্ৰী কৰা হয় মানে বেচা হয়। every মানে প্ৰত্যেক। hour, hour মানে হৈছে ঘণ্টা মানে আমবৰ আৰু বাদামবোৰ প্ৰত্যেক ঘণ্টাতে বিক্ৰী কৰা হয়। এতিয়া আমি এই ছবিবোৰ চাম। এইটো হৈছে কি অৰেঞ্জ। অৰেঞ্জ মানে হৈছে এটা কমলা টেঙা। যেতিয়া এটাতকৈ বেছি হ'ব তেতিয়া কি ক'ব অৰেঞ্জেছ। কি ক'ব অৰেঞ্জেছ। অৰেঞ্জেছ মানে হৈছে কি বহুতো কমলা টেঙা। তাৰপিছত এইটো হৈছে কি লেমন মানে নেমু টেঙা। যেতিয়া এটাতকৈ বেছি নেমু টেঙা হ'ব তেতিয়া কি ক'ব লেমনছ মানে নেমু টেঙা বৰ। তাৰপিছত এইটো হৈছে কি এইটো হৈছে মেংগো। মেংগো মানে হৈছে আম। যেতিয়া এটাতকৈ বেছি আম হ'ব তেতিয়া কি ক'ব মেংগোছ। কি ক'ব মেংগোছ মানে আমবোৰ। তাৰপিছত এইটো হৈছে কি নাট। নাট মানে হৈছে বাদাম। যেতিয়া এটাতকৈ বহুতো বাদাম হ'ব তেতিয়া এইবোৰক কি ক'ব নাটছ মানে বাদাম বোৰ। তাৰপিছত নাম্বাৰ 3 লিসেন এণ্ড ৰিপিট। লিসেন মানে হৈছে শুনা আৰু ৰিপিট মানে বাৰে বাৰে কোৱা। শুনা আৰু বাৰে বাৰে কোৱা। এইটো হৈছে কি এইটো হৈছে সাৱাৰ। এইটো হৈছে আৱাৰ। এইটো হৈছে মি। এইটো হৈছে সি। এইটো হৈছে নোজ। এইটো হৈছে টোজ। এইটো হৈছে কি। এইটো হৈছে ট্ৰি। তোমালোকে এইবোৰ এনেকৈ বাৰে বাৰে পঢ়িবা। এইটো কি সাৱাৰ। সাৱাৰ মানে হৈছে কি টেঙা। এইটো হৈছে আৱাৰ। আৱাৰ মানে হৈছে ঘণ্টা। 1 ঘণ্টা 2 ঘণ্টা এইটো কি কয় আৱাৰ। তাৰপিছত মি। মি মানে হৈছে মই। তাৰপিছত এইটো হৈছে সি। সি মানে হৈছে দেখা। এইটো হৈছে নোজ। নোজ মানে নাক। এইটো হৈছে টোজ। টোজ মানে হৈছে কি ভৰিৰ আঙুলি। এইটো হৈছে কি। কি মানে হৈছে চাবি। এইটো হৈছে ট্ৰি। ট্ৰি মানে হৈছে গছ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা সাৱাৰ আৱাৰ মি সি নোজ টোজ কি ট্ৰি এনেকৈ পঢ়িবা। তাৰপিছত নাম্বাৰ 4 কি কৈছে হাউ মেনি। হাউ মেনি মানে হৈছে কিমান সংখ্যক। হাউ মেনি মানে হৈছে কিমান। ইয়াত কি আছে ইয়াত 1 মানে ইয়াত 1 মানে এটা আছে। আৰু ইয়াত কি মেনি। মেনি মানে হৈছে বহুতো। ইয়াত কি বহুতো আছে। প্ৰথমে কি এইটো অৰেঞ্জ। অৰেঞ্জ মানে হৈছে কি এটা কমলা টেঙা। ইয়াত কি আছে অৰেঞ্জেছ।
অৰেঞ্জেছ মানে হৈছে কি বহুতো কমলা টেঙা ইয়াত কি আছে লেমন লেমন মানে হৈছে এটা নেমু টেঙা ইয়াত কি আছে লেমনছ লেমনছ মানে হৈছে বহুতো নেমু টেঙা এইটো হৈছে কি ম্যাঙ্গো ম্যাঙ্গো মানে হৈছে কি আম এটা আম ইয়াত কি আছে ম্যাঙ্গোছ ম্যাঙ্গোছ মানে হৈছে বহুতো আম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহলে এটা লাইক দিবা এটা কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ